নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম যে আপোনালোকে ফাৰ্মাৰ কাৰ্ড কেনেকৈ বনাব, কেনেকৈ অনলাইন কৰিব পাৰিব বন্ধু বান্ধৱীসকল, আৰু এইটোত বেনিফিট কি আছে। আজি আপোনালোকক সম্পূৰ্ণ বস্তু দেখুওৱা হ'ব। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বন্ধু বান্ধৱীসকল। আৰু আপুনি যদি নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে, আৰু ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, বেছি কথা নকৈ ব্লগ ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ব্ৰাউজাৰটো অ'পেন কৰি পেলাই আপোনালোকে ধুনীয়াকৈ চাৰ্চ কৰি দিব এগ্ৰিকালচাৰ আছাম। এগ্ৰিকালচাৰ আছাম বুলি আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এণ্টাৰপেজ এখন খোল খাব। এণ্টাৰপেজটো খোলা পিছত আপোনালোকে ওপৰতে দেখা পাইছে যে ASFR agriculture.gov.in। আপোনালোকে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এণ্টাৰপেজ এটা খোল খাব। বন্ধু বান্ধৱীসকল, এইটো এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰি বস্তুবিলাক চাব পাৰিব। আৰু এটা কথা, আপোনালোকে যদি এনেকৈ লিখিব নোৱাৰে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলত যাওক। এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত টেলিগ্ৰাম লিংক দিয়া আছে। আপোনালোকে সেইটো লিংকত যাই পেলাই ক্লিক কৰিলে আপোনালোকে টেলিগ্ৰামত জইন হৈ পেলাই তাতে চাব যে এটা লিংক দিয়া আছে আপোনালোকৰ ৱেবছাইটৰ লিংক। সেইটো লিংকত ক্লিক কৰিলে অট'মেটিকলি ইয়াতে আহি যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে তাৰপিছতে কি কৰিব, এইটো লিংকত অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে মোবাইল নম্বৰ, ইমেইল বা ID পাছৱৰ্ড দি লগইন কৰিব দিছে। এইটো যিটো অফিচিয়েলি হয়, আপোনালোকে এইটো ID পাছৱৰ্ড আপোনালোকৰ লগত নাই। আপোনালোকে কি কৰিব, ওপৰতে দেখা পাইছে যে লগইন উইথ CHC। এইয়া যিটো নেকি মই চিন দি দিছোঁ, লগইন উইথ CHC বুলি এটা অপশ্যন আছে। আপোনালোকে কি কৰিব, তাতে ধুনীয়াকৈ ক্লিক কৰিব। লগইন উইথ CHCত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ আহিব। আপোনালোকে কি কৰিব, অ'কে বটনত ক্লিক কৰি দিব। অ'কে বটনত ক্লিক কৰি দিব পিছত বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্টাৰপেজ আহি যাব। ইয়াতে CHC ID আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে কেপচাৰটো ভৰাব লাগিব। কেপচাৰ ভৰাই পেলাই আপোনালোকে এইটো লগইন কৰি ল'ব লাগিব। এতিয়া কথা হ'ল যে বন্ধু বান্ধৱীসকল, আপোনালোকে CHC ID পাছৱৰ্ড ক'ত পাব, আপোনালোকক ভিডিঅ'ৰ শেষত জনাই দিয়া হ'ব। ID পাছৱৰ্ড ক'ত পাব আপোনালোকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰপিছত আপোনালোকে কেপচাৰটো ভৰাই দি পেলাই চিঙত ক্লিক কৰিব। আপোনালোকৰ সন্মুখত নতুন এনেকুৱাকৈ এণ্টাৰপেজ এখন খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পাইছে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তাৰ তলতে দিয়া আছে আপোনালোকৰ আধাৰ অথৰিজেশ্যন। তাৰপিছতে বন্ধু বান্ধৱীসকল, এটা আছে OTP বায়'মেট্ৰিক আইৰাইজ। আপোনালোকৰ তিনিটা অপশ্যন আছে। তিনিটা অপশ্যনৰ ভিতৰত আপোনালোকৰ যিটো বায়'মেট্ৰিক ডিভাইচো নাই, আইৰাইজো নাই, বন্ধু বান্ধৱীসকল, আপোনালোকে OTP যিটো আছে সেইটো চিলেক্ট কৰিব। সেইটো চিলেক্ট কৰি আপোনালোকে আধাৰ কাৰ্ড নম্বৰ বহাই পেলাই আপোনালোকে এণ্টাৰ কৰি দিব। তাৰপিছতে আপোনালোকৰ মোবাইলতে এখন OTP আহিব। OTPটো ধুনীয়াকৈ আপোনালোকে ইয়াতে বহাই দিব বন্ধু বান্ধৱীসকল। আৰু আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আৰু ভিডিঅ'টো এটা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মানুহৰ হাতত যায় পৰে ভিডিঅ'টো বন্ধু বান্ধৱীসকল, যাতে সকলোৱে মানুহ ঘৰতে বহি PM কিষাণৰ যিটো বেনিফিট আছে সেইটো উঠাব পাৰে। ফাৰ্মাৰ কাৰ্ডটো নবনালে কিন্তু কোনো PM কিষাণৰ পইচাটো লাভ কৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল, ঘৰতে বহি আপোনালোকে ধুনীয়াকৈ PM কিষাণৰ কাৰ্ডটো বনাব পাৰিব আৰু PM কিষাণৰ পইচাটো লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে কি কৰিব, OTPটো ধুনীয়াকৈ এইটো বক্সত বহাই দিব। OTPটো বহাই দিয়াৰ পিছত আপোনালোকে ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব, পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে কি কৰিব, স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে তাতে দেখা পাইছে যে কণ্টেক্ট ডিটেইলছ, আপোনালোকৰ মোবাইল নম্বৰ আৰু জিমেইল। ইয়াতে আপোনালোকে ধুনীয়াকৈ দুটা বস্তু ভৰাব লাগিব। মোবাইল নম্বৰটো আপোনালোকৰ যিটো নেকি আধাৰ কাৰ্ডৰ লগত লিংক আছে এইটো মোবাইল নম্বৰটো দিব আৰু জিমেইলটো দি দিব। এইটো অপশ্যনেল হয়, আপোনালোকে দিলে দিব পাৰে, নিদিলে নাই, কিন্তু আপোনালোকৰ মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰটো ধুনীয়াকৈ বহাই পেলাই বন্ধু বান্ধৱীসকল, আপোনালোকে দেখা পাইছে যে ভেৰিফাই পেণ্ডিং। আপোনালোকে ধুনীয়াকৈ ভেৰিফাই পেণ্ডিঙত ক্লিক কৰি দিব। ভেৰিফাই পেণ্ডিঙত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ খোল খাব। এনেকৈ পেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, এইটো বক্সত OTP ধুনীয়াকৈ বহাই দিব। আপোনালোকৰ মোবাইলত এটা OTP যাব বন্ধু বান্ধৱীসকল, আৰু যেতিয়া নেকি সেইটো নম্বৰ দিব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা যিটো মোবাইল নম্বৰ আছে সেইটো নম্বৰ দিব, বেলেগ একো নম্বৰ নাদিব। আপোনালোকৰ মোবাইলত OTPটো যোৱাৰ পিছত আপোনালোকৰ OTPটো ইয়াতে ধুনীয়াকৈ বহাই দি পেলাই আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব। বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ ভেৰিফাই যেতিয়া নেকি ক্লিক কৰি দিব, OTPটো বহাই পালে তাৰপিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকুৱাকৈ খোল খাব। এনেকুৱাকৈ পেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পাইছে যে জিমেইল এইটো অপশ্যনেল হয়, দিলে দিব, নিদিলে নাই। আপোনালোকে স্ক্ৰলটো ডাউন কৰি আহিব। বন্ধু বান্ধৱীসকল, আপোনালোকে স্ক্ৰলটো ডাউন কৰি পেলাই ধুনীয়াকৈ চাব পাৰিব যে ইয়াতে কি কি আছে আৰু কি কি নাই। আপোনালোকৰ আধাৰ কাৰ্ডৰ যিবিলাক বস্তু আছে ধুনীয়াকৈ ইয়াতে শ্ব' কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে কি কৰিব, স্ক্ৰলটো ডাউন কৰি আহিলে তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ফাৰ্মাৰ ডিটেইলছ।
তাৰ ওপৰতে কিন্তু দিয়া আছে যে জিমেইল আপোনালোকে ইচ্ছা কৰিলে জিমেইলটো দিব পাৰে নিদিলে নাই কিন্তু মই যিহেতু জিমেইলটো বহাই দি আছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইচ্ছা কৰে জিমেইলটো দি দিব জিমেইলটো দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ পেণ্ডিং অপশ্যনত ক্লিক কৰিব পেণ্ডিং অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আপোনালোকৰ জিমেইলত এখন অ'টিপি আহিব বন্ধু বান্ধৱীসকল আপোনালোকে জিমেইলৰ পৰা অ'টিপিটো লৈ পেলাই ইয়াতে ধুনীয়াকৈ বহাই দিব বন্ধু বান্ধৱীসকল আৰু জিমেইলটো দিয়া সময়ত কিন্তু ভুল নকৰিব যদি দিব খোজে তেনেহ'লে ভুল নকৰিব আৰু যদি নেদে তেনেহ'লে আপোনালোকৰ কোনো কথা নাই বন্ধু বান্ধৱীসকল যদি দে তেনেহ'লে ভুলকৈ কেতিয়াও নিদিব জিমেইলটো ভুলকৈ দিলে আকৌ আপোনালোকৰ ইনফৰমেশ্যনবিলাক বেলেগ ঠাইত গুচি যাব কিন্তু আপোনালোকে একো দিয়া নাপাব তাৰপিছত আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব অ'টিপিটো বহাই দি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকৰ জিমেইলৰ পৰা অ'টিপিটো লৈ পেলাই আপোনালোকে কি কৰিব এইটো বক্সত বহাই দিব বহাই দি পেলাই আপোনালোকে কি কৰিব ধুনীয়াকৈ ভেৰিফাইড ক্লিক কৰি দিব ভেৰিফাইড ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত ধুনীয়াকৈ নতুন আৰু এখন পেজ খোল খাব পেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ধুনীয়াকৈ ইয়াতে লিখা আছে যে ফাৰ্মাৰ নেম ল্যাঙ্গুয়েজ লোকেল ল্যাঙ্গুয়েজ আপোনালোকে কি কৰিব এছএমএছত আপোনালোকৰ নামটো লিখি দিব তাৰপিছত বন্ধু বান্ধৱীসকল স্ক্ৰলটো ডাউন কৰিব আপোনালোকে কেয়াৰ অফ দিয়া আছে অলৰেডি তাৰপিছত আপোনালোকে ইয়াতে দেখা পাই আছে যে ধুনীয়াকৈ ডেট অফ বাৰ্থ চব আপোনালোকে লিখা আছে আপোনালোকে জেণ্ডাৰটো কিন্তু নাথাকিব আপোনালোকে জেণ্ডাৰটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰি ল'ব স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাব যে কি চুৰ আছে আপোনালোকৰ ভুল আছে নে শুদ্ধ আছে আপোনালোকে বস্তুবিলাক ধুনীয়াকৈ চাই ল'ব চাই লৈ পেলাই আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল পেজটো অলপ টানি দিব টানি দি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ইয়াতে ধুনীয়াকৈ লিখা আছে যে আপোনালোকৰ এড্ৰেছ অফ লোকেল ল্যাঙ্গুয়েজ আপোনালোকে তাতে যে দেখা পাইছে এড্ৰেছ অফ লোকেল ল্যাঙ্গুয়েজ আপোনালোকে তাতে কি কৰিব এছএমএছত আপোনালোকৰ যিটো এড্ৰেছ হয় আপোনালোকে ধুনীয়াকৈ কিন্তু এছএমএছত এইটো লিখি দিব তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ধুনীয়াকৈ স্ক্ৰলটো অলপ ডাউন কৰি আহিব এইটো কিন্তু মই এছএমএছ লিখিছোঁ কিন্তু এছএমএছটো যিহেতু ভুল হৈছে এনেকুৱাকৈ ৰঙা চিন আহিছে বন্ধু বান্ধৱীসকল আপোনালোকে এছএমএছত আপোনালোকৰ যিটো এড্ৰেছ হয় ধুনীয়াকৈ আপোনালোকে সেইটো এড্ৰেছটো লিখি দিব যাতে ভুল নহয় বন্ধু বান্ধৱীসকল মই আপোনালোকক দেখুৱাৰ কাৰণে মানে এইটো এনেকুৱাকৈ এণ্টাৰ কৰিছোঁ বন্ধু বান্ধৱীসকল এইটো কাৰণে আপোনালোকে বেয়া নাপাব তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব এইটো লোকেল এড্ৰেছটো বহাই দি পেলাই আপোনালোকে ধুনীয়াকৈ কি কৰিব বন্ধু বান্ধৱীসকল স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে লেণ্ড অনাৰ ডিটেইলছ আপোনালোকে ইয়াতে ক্লিক কৰিব লেণ্ড অনাৰ ডিটেইলছত ক্লিক কৰি পেলাই আপোনালোকে চিলেক্ট কৰি ল'ব আপোনালোকে মাটিটো একচুৱেলি কাৰ হয় অনাৰ চিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে ইয়াতে একো কৰিব নালাগে স্ক্ৰলটো ধুনীয়াকৈ ডাউন কৰি আহিব বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু বহুত কিবা কিবি দি আছে আপোনালোকে ইয়াতে দেখা পাইছে লেণ্ড ডিটেইলছ অনাৰ লেণ্ড আপোনালোকে এইটো বিচাৰিলে দিব পাৰে নিদিলে নাই এইটো কিন্তু আপোনালোকৰ অপশ্যনেল হয় বন্ধু বান্ধৱীসকল তথাপিতো দিয়াটো বেছি ভাল আপোনালোকৰ একচুৱেলি খাজনা ৰচিদ মানে লেণ্ড আপোনালোকৰ কিমান বিঘা মাটি আছে আৰু খাজনা যিটো ৰচিদ হয় আপোনালোকে এইটো ধুনীয়াকৈ ইয়াতে দিয়াটো বেছি ভাল আপোনালোকে তাৰপিছত দি পেলাই আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত ইয়াতে দেখা পাইছে যে আপোনালোকে তলত ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আপোনালোকে এইটো একো কৰিব নালাগে বন্ধু বান্ধৱীসকলে এইটো অপশ্যনেল হয় এইটো দিলে দিব পাৰে নিদিলে নাই আপোনালোকে যদি থাকে তেনেহ'লে দিব নিদিলে নাই তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে ডিপাৰ্টমেণ্ট এপ্ৰুভ আপোনালোকে ইয়াতে এইটো এপ্ৰুভটো আপোনালোকে চিলেক্টেড থাকিব তাৰপিছত আপোনালোকে বন্ধু বান্ধৱীসকল তলতে দেখা পাইছে যে ফাৰ্মাৰ কানেকশ্যন আপোনালোকে ফাৰ্মাৰ কানেক্ট যিটো হয় বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দুটা টিক মাৰ্ক দি আছে আপোনালোকে টিক মাৰ্ক দুটা ধুনীয়াকৈ চিলেক্ট কৰি ল'ব বন্ধু বান্ধৱীসকল টিক মাৰ্ক দুটা চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব তাতে ছেভ বটন দেখা পাইছে যে আপোনালোকে ছেভ বটনত ক্লিক কৰি দিব ছেভ বটনত ক্লিক কৰাৰ পিছত আপোনালোকে কি সন্মুখত পে'মেণ্ট অপশ্যন আহি যাব আপোনালোকে কি কৰিব পে'মেণ্ট অপশ্যনত ক্লিক কৰি দিব পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ যেতিয়া নেকি পে'মেণ্ট অপশ্যন আহি যাব তাৰপিছত পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ CHC আইডিত অট'মেটিকলি আহি যাব আপোনালোকে তাৰ পৰা ৱালেট পিন বিচাৰিব CHCৰ আপোনালোকে ৱালেট পিনটো দি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ পে'মেণ্টটো দি দিব পে'মেণ্টটো দিয়াৰ পিছত আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্টাৰ হৈ গ'ল তাৰপিছত আপোনালোকে ফাৰ্মাৰ আইডিটো ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব বন্ধু বান্ধৱীসকল ফাৰ্মাৰ আইডিটো ডাউনলোড কৰাৰ পিছত আৰু আপোনালোকৰ একো কাম নাই তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ফাৰ্মাৰ আইডিটো বনোৱাৰ কাৰণে আপোনালোকে ৬,০০০ টকা আপোনালোকৰ একাউণ্টত চৰকাৰে সোমাই দিব বন্ধু বান্ধৱীসকল আপোনালোকক এতিয়া কৈছে যে আপোনালোকে CHC আইডিটো ক'ত পাব বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব যিকোনো এটা CHC চেণ্টাৰত যাব CHC চেণ্টাৰত যাই পেলাই আপোনালোকে কি কৰিব সিহঁতক ধুনীয়াকৈ বুজাই ক'ব যে মোৰ এটা ফাৰ্মাৰ আইডি বনাব লাগে আপুনি প্লিজ মোক অলপ হেল্প কৰক নিশ্চয় আপোনাক হেল্প কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে CHC চেণ্টাৰত যাই পেলাই আপোনালোকে
CSC আইডিটো লৈ ফালে বন্ধু বান্ধৱীসকলে আপোনালোকৰ ফাৰ্মাৰ আইডিটো ৰেজিষ্টাৰ কৰি ল'ব। আজিৰ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈছে বন্ধু বান্ধৱীসকলে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।